শিৱসাগৰৰ নামটিত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। নামটি লাটুমচুক তথা উক্ত গাঁওখনতে পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘটো দীৰ্ঘদিনীয়া অঞ্চলটোত পশুধন নিধন কৰি সৃষ্টি কৰি আহিছিল তীব্ৰ আতংকৰ। দেওবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটো। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জিলা বন বিভাগে লাটুমচুকত থকা পিঞ্জৰা সংস্থাপিত কৰাৰ পিছতেই দেওবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটো। এতিয়া শিৱসাগৰ জিলা শীৰ্ষ বন বিষয়াৰ অনুমতি সাপেক্ষেহে বাঘটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি শীঘ্ৰে বনাঞ্চলত মুকলি কৰিব আঞ্চলিক বন বিভাগে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।